আৰু প্ৰত্যেকটো ল'ৰা ছোৱালী CWSলে হওক প্ৰত্যেকটো সামগ্ৰিক ডেভেলপমেণ্টৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ। সেইকাৰণে স্পেচিয়েলি এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীখিনি প্ৰথম শ্ৰেণীত যেতিয়া আপোনাৰ নাম্বাৰছখিনি যেতিয়া কনচেপ্টটো ক্লিয়াৰ হ'ল তেতিয়া আমি যোগ বিয়োগলৈ আহিম। স্পেচিয়েলি এইটো টেক্সট বুকত আপোনাৰ পাৰ্ট ক্লাছ 2ৰ টেক্সট বুকৰ আপোনাৰ 6 নম্বৰ পাৰ্ট আৰু 7 নম্বৰ পাৰ্ট যোগ আৰু বিয়োগৰ ধাৰণটো দিয়া আছে। আৰু যেতিয়া যোগ আৰু বিয়োগৰ ধাৰণটো আমি ইয়াৰ জৰিয়তে দিব খুজিম তেতিয়া প্ৰথমতে আমি তাতে এটা আপোনাৰ দিয়া আছে আপোনাৰ পেজ নম্বৰ দিয়া আছে 49 to 61 যোগৰ ধাৰণটো। প্ৰথমতে যোগৰ ধাৰণটো আমি দিব বিচাৰিছোঁ। প্ৰথমতে আমি ল'ৰা ছোৱালীখিনিক যোগ কি বিয়োগ কি সেইবিলাক বস্তু আমি নকওঁ। প্ৰথমতে আমি কাঠিৰ সহায়ত তাতে মণি দিয়া আছে এফালে 69 পেজত মণি দিয়া আছে সেইটোৰ এক্সচেঞ্জত আমি কাঠি দিছোঁ। এতিয়া দুটা দি দিছোঁ ইফালে হ'ল কিমান 3 এতিয়া 3টো আমি কাঠি হয় ধুনীয়াকৈ বুজি নাপায় মুখেদি কৈ দিম তেতিয়া 2 আৰু 3 হৈ গ'ল। এতিয়া তোমালোকে দুটা একলগত কৰি ছাৰৰ হাতত দি দিম। এতিয়া ছাৰে গন্তি কৰাচোন কেতিয়া হয় ভুল হ'ব পাৰে কেতিয়া হ'ল 5টা 2 আৰু 3 কিমান হ'ব 5। এতিয়া কাৰ্ড আছে ইয়াতে এতিয়া কাৰ্ড ল'ব দিম আমি 5 ক'ত আছে ঠিক আছে 5টাই বাৰু ইয়াতে বিচাৰি নাপালোঁ। এই 5টো আমি 5ত ধৰাম ইয়াতে আমি 5টো ধৰিম। আৰু এতিয়া যে তোমালোকে যে যোগ কৰিলে 5 পালা এই 5টো আমি কি কৰিম 5টো আমি পালোঁ নহয় এই 5টো এই 5টা হ'ল এই 5টা কেনেকৈ হ'ল আমি এইটো লগাম এই চিনটো লগাম এই চিনটোৰ নাম হ'ল যোগ চিন। এইটো দুটা হ'ল 2 আৰু যোগ 3 কিমান হ'ল 5। এতিয়া CWSৰ ল'ৰা ছোৱালী যদি থাকে তেতিয়া আমি তেওঁলোকৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া যোগ চিনটো কেনেকুৱা হয় আমাৰ লাইছ তেতিয়া সিহঁতৰ আখৰে এইটো ধৰিব পাৰিব এইটো যোগ বুলি কয়। এতিয়া সমান চিনটো কেনেকুৱা হয় এইটো লাৰিছ হোৱা এইটো দুটা সমান হ'ব তেতিয়াহ'লে যে এইটো সমান চিন বুলি। এতিয়া 2 আৰু 3 যে কি হ'ল সমান হোৱাৰ পিছত 5 হ'ব। এতিয়া CWSৰ